দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পৰাপক্ষত এতিয়া নেপাললৈ নাযাব চিকিৎসাজনিত কাৰণতেই হওক বা অন্য কাৰণতেই হওক নেপাল ভ্ৰমণ এই মুহূৰ্তত আপুনি পৰিহাৰ কৰক ভাৰত চৰকাৰে এই সন্দৰ্ভত ভাৰতীয় নাগৰিকক আহ্বান জনাইছে আৰু সমান্তৰালকৈ নেপালত থকা এগৰাকী মেডিকেল ছাত্ৰ অসমৰ ছাত্ৰই এতিয়া কৰিছে মন্তব্য যে পৰাপক্ষত নেপাল ভ্ৰমণ পৰিত্যাগ কৰক আৰু নেপালৰ পৰিবেশ এতিয়া বৰ্ণনা কৰিছে টাইম 8ৰ সন্মুখত নেপালৰ কাঠমাণ্ডুত থকা অসমৰ চিকিৎসক ছাত্ৰ আমিনুল ইছলামে এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ক্ৰমাৎ অধিক অগ্নিগৰ্ভা হৈ পৰিছে নেপালৰ পৰিবেশ আৰু নেপালত এতিয়া এক প্ৰকাৰ অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে পৰাপক্ষত এতিয়া নেপাললৈ নাযাব বুলি কৰিছে মন্তব্য নেপালত থকা অসমৰ চিকিৎসক ছাত্ৰ আমিনুল ইছলামৰ ভয়ংকৰ বৰ্ণনা টাইম 8ৰ সন্মুখত চিকিৎসক ছাত্ৰগৰাকীয়ে কৰিছে মন্তব্য পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাজপথত নামিছে সেনা নেপালৰ চৌদিশে এতিয়া কেৱল কোলা ধোঁৱাই চানি ধৰিছে দেশখন এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ প্ৰতিবাদত ঠাণ্ডা হৈ পৰিছে নেপালৰ চৰকাৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰক উফৰাই জেনজিয়ে দেখুৱাইছে শক্তি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰি দেশ এৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে দেশ এৰি পলাবলৈ নেতা মন্ত্ৰীয়ে শাৰী শাৰীকৈ হেলিকপ্টাৰ ৰাখিছে জেল ভাঙি কয়দীয়ে পলায়ন কৰিছে হাজাৰ হাজাৰ কয়দীয়ে জেল ভাঙি পলায়ন কৰিছে দেশখনত নেপালৰ পূৰ্ব প্ৰধানমন্ত্ৰীৰ পত্নীক নিৰ্মমভাৱে প্ৰতিবাদকাৰীয়ে জুই লগাই হত্যা কৰিছে ঘৰত অগ্নিসংযোগ কৰিছে ঘৰৰ ভিতৰত থকা মহিলাগৰাকীৰ মৃত্যু হৈছে উচ্চতম ন্যায়ালয় পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে কল্পনা কৰক কেনে ধৰণৰ পৰিৱেশৰ সূচনা হৈছে এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছো এই ৰাষ্ট্ৰপতি ভৱন সংসদ ভৱনৰ সন্মুখ ভাগত কেনে ধৰণৰ পৰিৱেশৰ সূচনা হৈছে টু উইণ্ডৰ সহায়ত টাইম 8ৰ দৰ্শকসকলক কেইবাটাও দৃশ্যাংশ দেখুৱাই আছো দুয়োটা দৃশ্যাংশ মন কৰক পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে ৰাষ্ট্ৰপতি ভৱন দখল কৰিছে সমান্তৰালকৈ সংসদ ভৱনত জুই লগাই দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ পূৰ্ব প্ৰধানমন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ কৰি পূৰ্ব প্ৰধানমন্ত্ৰীৰ পত্নীক হত্যা পৰ্যন্ত কৰিছে এতিয়া প্ৰতিবাদকাৰীয়ে নেপাললৈ পৰাপক্ষত এতিয়া নাযাব নেপালত থকা অসমৰ চিকিৎসক ছাত্ৰ আমিনুল ইছলামে ভয়ংকৰ বৰ্ণনা দিছে বৰ্তমান পৰিৱেশ কেনেকুৱা সেই সন্দৰ্ভত ভয়ংকৰ বৰ্ণনা দিয়া পৰিলক্ষিত হৈছে এটা ডাঙৰ পৰিৱেশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছো এই দৃশ্যাংশসমূহ দেখিলে সহজে অনুমান কৰিব পাৰিব নিশা অধিক ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিৱেশ অধিক ভয়াৱহ হৈ উঠা দেখিবলৈ পোৱা গৈছে লাখ লাখ জনতা এতিয়াও ৰাজপথত জেনজি ৰাজপথত নতুন প্ৰজন্মই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি দেশখনত এক প্ৰকাৰ অচলা অৱস্থাৰ সৃষ্টি কৰিছে ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰি পলায়ন কৰিবলগীয়া হৈছে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰি পলায়ন কৰিবলগীয়া হৈছে সংসদ ভৱনৰ চৌদিশে এতিয়া কেৱল কোলা ধোঁৱা কেৱল ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে নহয় অন্যান্য কেইবাগৰাকীও মন্ত্ৰীয়ে পলায়ন কৰিবলগীয়া হৈছে য'ত দেখিবলৈ পোৱা গৈছে প্ৰথমতে নেপালৰ চৰকাৰে চলোৱা দুৰ্নীতি যাতে ৰাইজৰ সন্মুখলৈ আহিব নোৱাৰে কোনেও যাতে সমালোচনা কৰিব নোৱাৰে তাৰ বাবে নেপালৰ চৰকাৰে 26টাকৈ সামাজিক মাধ্যমৰ প্লেটফৰ্ম বন্ধ কৰি দিছিল নিষেধাজ্ঞা জাৰি কৰিছিল তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ কিন্তু এতিয়া চৰ্চা চলিছে আৰু জেনজি ওলাই আহি এই কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু এই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰিছে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে ৰাষ্ট্ৰপতি ভৱন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সংসদ ভৱন সকলো এতিয়া জুইৰ লেলিহান শিখাৰ মাজত হিলটন হোটেল পৰ্যন্ত জ্বলাই দিছে লাখ লাখ জনতাই নেপালৰ পৰিৱেশ এতিয়া ভয়ংকৰ কৰি তোলা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বতে বাংলাদেশতো এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনা আজি পৰ্যন্ত পলাই থাকিবলগীয়া হৈছে নিজৰ দেশত ভৰি থ'বগৈ পৰা নাই তেনে পৰিপ্ৰেক্ষিতত এতিয়া নেপালৰ যিগৰাকী প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰি ইতিমধ্যেই পলায়ন কৰিছে ডুবাইলৈ পলায়ন কৰাৰ বাতৰি আহি পৰিছে ৰাষ্ট্ৰপতিগৰাকীয়েও পদত্যাগ কৰিছে
আৰু অন্যান্য কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতাই পদত্যাগ কৰি পলায়ন কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে আৰু আনহাতে যিগৰাকী বিত্তমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল উপ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিষ্ণু প্ৰসাদ পদেল নামৰ যিগৰাকী ব্যক্তি তেওঁক ৰাজপথত প্ৰতিবাদকাৰীয়ে দৌৰাই আক্ৰমণ কৰাৰ বাতৰি আহি পৰিছে নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে এতিয়া উত্তপ্ত হৈ পৰাৰ বাতৰি আহি পৰাৰ লগে লগে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে নেপালত এক প্ৰকাৰ অবৰ্ণনীয় পৰিস্থিতি আৰু সততেই দেখিবলৈ পোৱা যায় অসমৰ বহু লোক ভাৰতৰ বহু লোক নেপাললৈ যাত্ৰা কৰে চকু চিকিৎসাৰ বাবে চিকিৎসাজনিত কাৰণতো এতিয়া নেপাল ভ্ৰমণ আপুনি পৰিত্যাগ কৰক কিয়নো নেপাল ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকক আহ্বান জনাইছে আৰু নেপালৰ কাঠমাণ্ডুত থকা এখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা অসমৰ এগৰাকী চিকিৎসক ছাত্ৰ আমিনুল ইছলামে ভয়ংকৰ বৰ্ণনা দিছে নেপাল সন্দৰ্ভত অসমৰ চিকিৎসক ছাত্ৰজনে কি মন্তব্য দিছে নেপালৰ পৰা পঠিওৱা মন্তব্যটো এই মুহূৰ্তত এক্সক্লুচিভলি টাইমিটৰ দৰ্শকসকলক শুনাই লৈছোঁ মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসমত মই নেপালত MBBS পঢ়ি আছোঁ কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল ছায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট নেপালত মানে কাৰেণ্ট চিটুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকৈ গভৰ্ণমেণ্টে ফেচবুক হোৱাটছআপ টুইটাৰ এনেকুৱা থিংছ সকলোটা এপ বেন কৰি দিলে যাৰ ফলত মানে মিডিয়া অচল হৈ পৰিল এতিয়া তাৰপিছত নেক্সট দিনা আমি জানিব পাৰোঁ যে একচুৱেলি সেইটো চৰকাৰৰ মতে আছিল যে কি যিবোৰ এপছ আছে সিহঁতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইকাৰণে বেন কৰি দিছে কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্ছ MLAs মিনিষ্টাৰ্ছ আছে সিহঁতৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে লাক্সাৰিয়াছ লাইফ যি মানে স্পেণ্ড কৰি আছে আৰু কৰাপশ্যন ইমান বাঢ়ি গৈছে যে মানে বহুত কলা ধন ৰাখে আৰু কি শুনা মতে নেপাল গভৰ্ণমেণ্টৰ যিমান মিনিষ্টাৰ্ছ আছে কৰাপশ্যন বহুত হাই লেভেলত হৈ গ'ল সেইটো প্ৰটেষ্টৰ বিষয়ে আলোচনা চলি আছিল ছ'চিয়েল মিডিয়াত সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হ'ল মেইন ৰিজনটো আছিল সেইটো এতিয়া 8 তাৰিখত কি হ'ল মানে যোৱাকালি চবেই ওলাই আহিল ইয়াং জেনেৰেশ্যনছ প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত এতিয়া প্ৰটেষ্ট পিছফুলি চলি আছিল কিন্তু হঠাৎ টিয়াৰ গেছ স্প্ৰেড কৰি দিয়া হ'ল লাঠি চাৰ্জ কৰা হ'ল ৰাবাৰ কৰা হ'ল কিন্তু লাষ্টত চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই এতিয়া ষ্টাৰ্ট কৰি দিলে 19জন ষ্টুডেণ্ট মেক্সিমাম ষ্টুডেণ্ট 19জন মানে মৰিল এইটো প্ৰটেষ্টত তাৰে ভিতৰত মেক্সিমামৰ এজ কিমান মেক্সিমাম 28 ইয়াৰ্ছ 15 ইয়াৰ্ছ 18 বছৰ এনেকুৱা মানে সৰু ল'ৰা ছোৱালী মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ডিগ্ৰীৰ এনেকুৱা ল'ৰা ছোৱালী মৰিল মানে ইমান বেয়া চিটুৱেশ্যন হৈ গ'ল নেপালত ক্ৰিয়েট এতিয়া সেইটো মানে সহিব পৰা নাই বহুত মানুহে তাৰ কাৰণে কি কৰিলে আজি 9 ছেপ্টেম্বৰ আকৌ প্ৰটেষ্ট ইমান মাছ প্ৰটেষ্ট হৈ গ'ল কি কাঠমাণ্ডু ঘেৰাও কৰিলে প্ৰাইম মিনিষ্টাৰ যেনে KP শৰ্মা অলি নেপালৰ প্ৰাইম মিনিষ্টাৰ তাৰ ঘৰত লগাই দিলে তাৰপিছত যিমান মিনিষ্টাৰ আছিল ৰাতিপুৱাই হোম মিনিষ্টাৰে ৰিজাইন কৰিলে তাৰপিছত এগ্ৰিকালচাৰ মিনিষ্টাৰ ৰিজাইন কৰিলে ফাইনেন্স মিনিষ্টাৰক বহুত বেয়া ব্যৱহাৰ কৰা হ'লে ষ্ট্ৰীট তাৰপিছত মানে এট লাষ্ট কি হ'ল আমাৰ যোনটো নেপালৰ প্ৰাইম মিনিষ্টাৰ KP অলি ফাইনেলি ৰিজাইন কৰিলে KP অলি শৰ্মা ৰিজাইন কৰি শুনা ইনফৰ্মেশ্যন মতে ডুবাইলৈ পলায়ন কৰিব খবৰ আহি আছে আমাৰ তাত এতিয়া আমাৰ যিমান কাঠমাণ্ডু ইউনিভাৰ্চিটিৰ যিমান স্কুল আছিল সেইবোৰ এসপ্তাহৰ কাৰণে আই থিংক আমাৰতো মেডিকেল কলেজ এসপ্তাহৰ কাৰণে ছাছপেণ্ড কৰি দিলে এসপ্তাহ পিছুৱাই দিলে ক্লাছ এতিয়া প্ৰাইম মিনিষ্টাৰ অলৰেডি ৰিজাইণ্ড আৰু আমাৰ যোনটো কলেজ যিহেতু 15 কিলোমিটাৰ দূৰ হয় কাঠমাণ্ডুৰ পৰা ইয়াতে মানে কি হ'ল সন্ধিয়া মানে ৰাতি 8-9টা মানত তাতে যোনটো মেয়ৰ আছিল মেয়ৰৰ ঘৰ দিলে মেয়ৰৰ ঘৰত আকৌ যিমান যোনটো ধুলিকাল জেইল আছিল জেলৰ পৰা কেদি প্ৰিজনাৰ চবেই মানে পলাই গ'ল জেলৰ পৰা মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসমত মই নেপালত MBBS পঢ়ি আছোঁ কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল ছায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট নেপালত মানে কাৰেণ্ট চিটুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকৈ গভৰ্ণমেণ্টে ফেচবুক হোৱাটছআপ টুইটাৰ এনেকুৱা থিংছ সকলোটা এপ বেন কৰি দিলে যাৰ ফলত মানে মিডিয়া অচল হৈ পৰিল এতিয়া তাৰপিছত নেক্সট দিনা আমি জানিব পাৰোঁ যে একচুৱেলি
সেইটো চৰকাৰৰ মতে আছিল যে কি যিবোৰ এপছ আছে সিহঁতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এইকাৰণে বেন কৰি দিছে। কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্ছ MLAs মিনিষ্টাৰ্ছ আছে সিহঁতৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে, লাক্সাৰিয়াছ লাইফ যি মানে স্পেণ্ড কৰি আছে। আৰু কৰাপশ্যন ইমান বাঢ়ি গৈছে যে মানে বহুত ক'লা ধন ৰাখে আৰু কি শুনা মতে নেপাল গভৰ্ণমেণ্টৰ যিমান মিনিষ্টাৰ্ছ আছে কৰাপশ্যন বহুত হাই লেভেলত হৈ গ'ল। সেইটো প্ৰটেষ্টৰ বিষয়ে আলোচনা চলি আছিল ছ'চিয়েল মিডিয়াত। সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হ'ল। মেইন ৰিজনটো আছিল সেইটো। এতিয়া 8 তাৰিখত কি হ'ল মানে যোৱাকালি চবেই ওলাই আহিল য়াং জেনেৰেশ্যনছ প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত। এতিয়া প্ৰটেষ্ট পিচফুলি চলি আছিল, কিন্তু হঠাৎ টিয়াৰ গেছ স্প্ৰেড কৰি দিয়া হ'ল, লাঠি চাৰ্জ কৰা হ'ল, ৰাবাৰ কৰা হ'ল, কিন্তু লাষ্টত চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই। এতিয়া ষ্টাৰ্ট কৰি দিলে 19জন ষ্টুডেণ্ট, মেক্সিমাম ষ্টুডেণ্ট 19জন মানে মৰিল এইটো প্ৰটেষ্টত। তাৰে ভিতৰত মেক্সিমামৰ এজ কিমান, মেক্সিমাম 28 ইয়াৰ্ছ, 15 ইয়াৰ্ছ, 18 বছৰ এনেকুৱা মানে সৰু ল'ৰা ছোৱালী মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ডিগ্ৰীৰ এনেকুৱা ল'ৰা ছোৱালী মৰিল। মানে ইমান বেয়া চিটুৱেশ্যন হৈ গ'ল নেপালত ক্ৰিয়েট। এতিয়া সেইটো মানে সহিব পৰা নাই বহুত মানুহে। তাৰ কাৰণে কি কৰিলে আজি 9 ছেপ্টেম্বৰ আকৌ প্ৰটেষ্ট, ইমান মাছ প্ৰটেষ্ট হৈ গ'ল কি কাঠমাণ্ডু ঘেৰাও কৰিলে। প্ৰাইম মিনিষ্টাৰ যেনে KP শৰ্মা অলি নেপালৰ প্ৰাইম মিনিষ্টাৰ, তাৰ ঘৰত লগাই দিলে। তাৰপিছত যিমান মিনিষ্টাৰ আছিল ৰাতিপুৱাই হোম মিনিষ্টাৰে ৰিজাইন কৰিলে, তাৰপিছত এগ্ৰিকালচাৰ মিনিষ্টাৰ ৰিজাইন কৰিলে, ফাইনেন্স মিনিষ্টাৰক বহুত বেয়া ব্যৱহাৰ কৰা হ'লে ষ্ট্ৰীট। তাৰপিছত মানে এট লাষ্ট কি হ'ল আমাৰ যোনটো নেপালৰ প্ৰাইম মিনিষ্টাৰ KP অলি ফাইনেলি ৰিজাইন কৰিলে। KP অলি শৰ্মা ৰিজাইন কৰি শুনা ইনফৰ্মেশ্যন মতে ডুবাইলৈ পলায়ন কৰিব খবৰ আহি আছে আমাৰ তাত। এতিয়া আমাৰ যিমান কাঠমাণ্ডু ইউনিভাৰ্চিটিৰ যিমান স্কুল আছিল সেইবোৰ এসপ্তাহৰ কাৰণে আই থিংক আমাৰতো মেডিকেল কলেজ এসপ্তাহৰ কাৰণে ছাছপেণ্ড কৰি দিলে, এসপ্তাহ পিছুৱাই দিলে ক্লাছ। এতিয়া প্ৰাইম মিনিষ্টাৰ অলৰেডি ৰিজাইণ্ড। আৰু আমাৰ যোনটো কলেজ যিহেতু 15 কিলোমিটাৰ দূৰ হয় কাঠমাণ্ডুৰ পৰা, ইয়াতে মানে কি হ'ল সন্ধিয়া মানে ৰাতি 8-9টা মানত তাতে যোনটো মেয়ৰ আছিল মেয়ৰৰ ঘৰ দিলে। মেয়ৰৰ ঘৰত আকৌ যোনটো ধুলিকাল জেইল আছিল, জেইলৰ পৰা কেয়াদি প্ৰিজনাৰ চবেই মানে পলাই গ'ল জেলৰ পৰা। মোৰ নাম আমিনুল ইছলাম, মোৰ ঘৰ গোৱালপাৰা অসমত। মই নেপালত MBBS পঢ়ি আছোঁ, কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল চায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট। নেপালত মানে কাৰেণ্ট চিটুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকৈ গভৰ্ণমেণ্টে ফেচবুক, হোৱাটছআপ, টুইটাৰ এনেকুৱা আই থিংক 16টা এপ বেন কৰি দিলে, যাৰ ফলত মানে মিডিয়া অচল হৈ পৰিল। এতিয়া তাৰপিছত নেক্সট দিনা আমি জানিব পাৰোঁ যে একচুৱেলি সেইটো চৰকাৰৰ মতে আছিল যে কি যিবোৰ এপছ আছে সিহঁতৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এইকাৰণে বেন কৰি দিছে। কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্ছ MLAs মিনিষ্টাৰ্ছ আছে সিহঁতৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে, লাক্সাৰিয়াছ লাইফ যি মানে স্পেণ্ড কৰি আছে। আৰু কৰাপশ্যন ইমান বাঢ়ি গৈছে যে মানে বহুত ক'লা ধন ৰাখে আৰু কি শুনা মতে নেপাল গভৰ্ণমেণ্টৰ যিমান মিনিষ্টাৰ্ছ আছে কৰাপশ্যন বহুত হাই লেভেলত হৈ গ'ল। সেইটো প্ৰটেষ্টৰ বিষয়ে আলোচনা চলি আছিল ছ'চিয়েল মিডিয়াত। সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হ'ল। মেইন ৰিজনটো আছিল সেইটো। এতিয়া 8 তাৰিখত কি হ'ল মানে যোৱাকালি চবেই ওলাই আহিল য়াং জেনেৰেশ্যনছ প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত। এতিয়া